আমাৰ ভোক লাগিছে কৃষ্ণক ক'লে বোলে সৈয়ে তালফল খোৱাকে যোৱা সেয়া আছে নহয় বোলে তাত যে ঔষধ এটা আছে ভয় লাগে নহয় ধেনুকাসুৰ বুলি এটা ঔষধ বোলে যোৱা তোমালোকে চিন্তা নাই তালফল খোৱা তো তালফল খাওঁতে গোটেই পৰিয়ালটো আহিল আৰু সেই পৰিয়ালটোৰে এইটো এটা সিহঁতৰ চেহেৰাবিলাক ঘোঁৰা চেহেৰা বুলি শাস্ত্ৰত লিখা আছে কিন্তু ধেনুকাসুৰ মানে গৰুৰ নিচিনা গৰু ধেনু শব্দ মানুহে উলিয়াই কিন্তু আচলতে ৰাসবিলাকত কোনোবা দেখো এই গৰু মূৰ এটা উলিয়াই ধেনু শব্দত গৰু হয় কিন্তু ধেনু পশুৰ সি এটা গাধ বা ঘোঁৰা বুলি আমাৰ শাস্ত্ৰত লিখা আছে কিন্তু গৰু মূৰ দিব নালাগে দিব লাগে সেই ৰূপটোৰে সৈতে একেবাৰে মই ৰিয়েলিষ্টিক ঘোঁৰাও বনোৱা নাই কিন্তু তাত বাইথলিজি চৰিত্ৰবিলাক সদায় তেনেকুৱা তাত মানে অসুৰ বৃত্তিটো আকৌ প্ৰকাশ পাব লাগিব গতিকে সেইটো কাৰণে এইটো কৰা হৈছে যেনে এই পৰিয়ালটো ধ্বংস মানে নিধন কৰিছিলে বলৰাম আৰু কৃষ্ণই এইটো পৰিয়ালৰ আৰু এজন আছে ইয়াতকে ডাঙৰটো ৰং বেলেগ বেলেগকে দিছো অকণমান অসুৰ বৃত্তি এটা দিছো কিন্তু অকণমান ঘোঁৰা আৰ্ট ফৰ্মটো দিছো আমি আৰ্ট ফৰ্মটোহে আমাক লাগে এইবিলাক হল ৰাসত ওলোৱা মুখা আৰু আমি নাটক কৰো তো মন হল 2000 চনত যে মুখা বহুত কমি আছে আৰু আমাক মুখা লাগে আমি তেহে আমি বিশ্বত আমি মুখাৰে এখন জেগা অসম বুলি পৰিচয় দিব কলাৰ জেগা গতিকে আমাৰ মনে এখন নাটক কৰিলো আৰু সেই নাটকখনৰ নাম দিলো মুখা ভাওনা তাত কোনো মুখত মেকআপ কৰিব নালাগে যদি কৃষ্ণ চৰিত্ৰ লাগে মাস্ক ৰামৰ চৰিত্ৰ লাগে মাস্ক সীতা চৰিত্ৰ যদি লাগে মাস্ক মোহিনী যদি লাগে মাস্ক ৰামৰ ওচৰলৈ যোৱা মোহিনীৰ ৰূপটো সুবৰ্ণসাৰ গতিকে সেইটো মুখত পেইন নকৰাকে শিকিলেই মোহিনী গতিকে মুখা সৰহ হওক তেনেকুৱা কাৰণে কৰা হওক আৰু সেইকাৰণে আমাৰ লাভ এটা হ'ল যে আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থাইলেণ্ডৰ পৰা আহিছে আমি বাহিৰত কৰিছো আজি জুবিন আমি প্ৰিয়ংকা ভৰালী কেতিয়াবা আমি এটা গ্ৰুপ হৈ যাওঁ তেওঁলোকে গান গাব আমি সেইবিলাকৰ যোগেদি প্ৰচাৰটো হ'ল আৰু এটা বিশেষ প্ৰচাৰ হ'ল মই হয়তো আপুনি তেখেতক কৈ থাকিব সেইটোৱে হ'ল যে 2018 চনত আপোনালোকৰ গৌৰৱ আমি জিকাই লৈ আহিলো আপোনালোকৰ 26 জানুৱাৰী গণৰ ৰাজ্য দিব প্ৰতি বছৰ হয় আৰু সেই বছৰ আমি এপ্লাই কৰিছিলো যে আমাকো দিয়ক অসমক মুখাৰে প্ৰদৰ্শন কৰিবলৈ এটা টেবলো আমি মুখাৰে টেবলোটো আমি মুখাৰে সজাই তাৰ ওপৰত এই চুটি নাটকখন মাস্ক পিন্ধি লৈ সাংসদ ভৱনৰ পৰা আমি ট্ৰেক বনাই লৈছো গীত সংগীত সংলাপ সকলো ট্ৰেক এটা বনাই লৈ ট্ৰেকটো বাজি যায় আৰু সাংসদ ভৱনৰ পৰা লালকিল্লালৈ সেই পথ চোৱা 13 নম্বৰ চিটটো আছিল অসম আমাৰ আপোনালোকৰ আৰু ৰেলীটো গ'ল 27খন ৰাজ্য 27টা সংস্কৃতি নিজৰ নিজৰ তিনিটা মাত্ৰ প্ৰাইজ তিনিটা কম্পিটিশ্যনটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাৰ ছেকেণ্ড প্ৰাইজটো আপোনালোকৰ আমি মুখাৰে লৈ আহিলো এইটো 2018 চন এটা মুখাৰে ৰাষ্ট্ৰীয়ভাৱে আৰু আগবাঢ়ি যোৱাত সুবিধা দিলে আৰু আমাক আৰু উৎফুল্লিত কৰিলে আৰু মুখা আমাক বনাবৰ কাৰণে প্ৰেৰণা দিলে এটা প্ৰাইজ পাই আনিছিল বহুত টাফ তাৰ মাজত 27টা ভিতৰত 3টা গতিকে এয়া হ'ল মুখাৰে বিকাশ আৰু মুখাৰে প্ৰচাৰ বিকাশ আমাৰ বিদেশত এইখিনি কথা ক'বই লাগিব কাৰণ এই ল'ৰাখিনিয়ে ইতিমধ্যে পাঠ্যক্ৰম হ'ব মুখা গতিকে এইবিলাক তাত সোমাই থাকিব গতিকে এই মুখা প্ৰদৰ্শন আমাৰ ক'ত হ'ল লণ্ডন ব্ৰিটিছ মিউজিয়াম my first Marx exhibition in London British Museum is a big museum তাতে হ'ল আৰু সেই প্ৰদৰ্শনীখনৰ নাম দিয়া হৈছিল তেওঁলোকে য'ত আমাৰ কাপোৰখন আছে আমাৰ বৃন্দাবনী বস্ত্ৰখন আছে
সেই কাপোৰখন তাত আছে তাৰ লগত সংগতি ৰাখি আমাক দিলে আৰু নাম দিলে কৃষ্ণ ইণ্ডিয়া গাৰ্ডেন অফ আছাম আৰু তাতে এক্সিবিশ্যন হৈ গ'ল প্ৰদৰ্শনী এতিয়া মুখা সুন্দৰকৈ সজাই থোৱা আছে তাত মুখাসমূহ আজি বিশ্ববাসীয়ে মুখা দেখিছে The British Museum display this one marks Guru Putana this one different types of marks this one big bird this one snakes আৰু ভিডিও বিলাক লৈ গৈছে ইয়াৰ পৰা আমাৰ আখৰ অঘাখুৰে মানুহ বিলি খায় সেইটো প্ৰথম মই ইয়াতে যেন এতিয়া গোটেই ৰাখে চাহে গোটেই অঘাখুৰ উলিয়াই আৰু সেইটো এটা পৰিৱেশন কৰে গতিকে এইবিলাক আমাৰ বিদেশতো প্ৰচাৰ হৈছে এয়া আমাৰ নহয় এয়া আপোনালোকৰ প্ৰচাৰ গতিকে এই প্ৰচাৰৰ মাধ্যমত যথেষ্টখিনি আগবাঢ়িছে আৰু সেই আগবাঢ়ি আমিও 10 বছৰ বয়সৰ মুখাৰ লগত জড়িত হলো মোৰ নাম হেমচন্দ্ৰ গোস্বামী নামটো মনত ৰাখিবা কেনিবা তোমালোকক দৰকাৰ হ'ব পাৰে দেই আৰু এখন বিদ্যালয় এখন হাই ছেকেণ্ডেৰী পৰা এতিয়া হ'ল আৰু 10 বছৰ বয়সত নিজৰ পিতৃৰ ওচৰত মাই গুৰু গুৰু মাৰ্কছ কালচাৰ আৰু তেখেতৰ ওচৰত শিকিলোঁ আৰু তাৰপিছতে গৱেষণামূলকভাৱে এই কামবোৰ যে কৰিলোঁ বহুখিনি কাম অকণমান কৰা হৈছে আৰু বহুজনক শিকি আছে আৰু দিবলৈ আছে বহুতজন অসমৰ ছাত্ৰ ছাত্ৰীক অকণমান মুখাৰ আভাস দিয়া হৈছে সেই স্কুলত থাকি তাতে আৰম্ভ কৰিলোঁ আৰু 2017 চনত এই গৱেষণামূলক কামখিনিৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে দিছিলে সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু 2018 চনত দিছিল ভাৰতবৰ্ষৰ এটা অনুষ্ঠান যিটো সাংস্কৃতিক বিভাগ ভাৰতবৰ্ষৰ দুটা সাংস্কৃতিক বিভাগ আৰু গৃহ বিভাগ এই সাংস্কৃতিক বিভাগৰ ফালৰ পৰা দিয়া এৱাৰ্ড সংগীত নাটক একাডেমি এৱাৰ্ড তো মাই নেশ্যনেল এৱাৰ্ড ইণ্ডিয়া প্ৰেচিডেণ্ট এৱাৰ্ড সংগীত নাটক একাডেমি এৱাৰ্ড নেম সংগীত নাটক একাডেমি এৱাৰ্ড এয়া দিছিলে দিল্লীতে ৰাষ্ট্ৰপতি আৰু ইটো বিভাগ হ'ল আমাৰ গৃহ বিভাগ সেই গৃহ বিভাগৰ যোগেদি দিছিল এই মুখাৰ ওপৰত পদ্মশ্ৰী another award this one name Padmasri Award 2023 so all are award inside by data so different category subject dance music sangit so my subject maths so yat protekore সন্নিবিষ্ট কৰিছে এই কথাখিনি যে সাধনাটো কেতিয়াৰ পৰা কি কি কৰিছে এতিয়ালৈকে ক'ত ক'ত কৰিছে এই কথাখিনি তাত এটা তথ্য ইয়াতো দাঙি ধৰিছে এই এলবামটোৰ যোগেদি গতিকে এয়া আপোনালোকৰ সন্মান আমাৰ নহয় এয়া সন্মান আমাৰ গুৰুজনাই যদি নাটক প্ৰথম নকৰিলেহেঁতেন প্ৰথম নাটকখনৰ নামটো জানানে অসমৰ প্ৰথম শংকৰদেৱে যিখন নাটক কৰিছিল এই নাটকখনৰ নামটো চিহ্ন যাত্ৰা মানে হেৰি কিতাপ আসলে চিহ্ন যাত্ৰাৰ পতাকি পেলাই দিছে যে এই কিতাপবিলাকত লিখোতে এনেকৈ লিখে মানে পাৰিজাতৰ ফাৰ্স্ট বুলি লিখা মানে কিতাপবিলাকত তেনেকৈ কোনো কিতাপ লিখিছে আমি পঢ়াবিলাকত আছে চিহ্ন যাত্ৰাৰ পতাকি ভক্তবন্ধুৰ পতাকি তাৰপিছত যেতিয়া প্ৰথম নাটকখন চিহ্ন যাত্ৰা নহয় বুলি আছে এইটো কথা চাওক প্ৰথম নাটকখন বুলি ক'লে যেতিয়া লিখিব লাগিব তেতিয়া পত্নীপ্ৰসাদ পাণ্ডুলিপি আছে হয়নে কিন্তু পাণ্ডুলিপি নাই চিহ্ন যাত্ৰা হাতে কামে গুৰুজনাই কৰি যোৱা আৰু তেখেতৰ যদি বায়'ডাটাখিনি আমি মানিব পাৰোঁ আমি মানি ল'ম যদি মানিছোঁ তেতিয়াহ'লে প্ৰথম নাটকখন হ'ব হাতে কামে কৰা গুৰুজনাই আৰু ছখন নাটক পাছত লিখিলে সমাজখন লিখিছে যে এয়া হ'ল নাটকৰ এটা মূল বিষয় চিহ্ন ছবি আজি লিওনাৰ্ডো ডা ভিঞ্চিয়ে ছবি আঁকে সেইটো আমি সকলোৱে জানো প্ৰথম ছবি অঁকা মানুহ বুলি কয় মনালিসা ন এই বস্তুটো মানে কি হৈছে মানে এটো আসলতে শুদ্ধ কৰিব লাগিছিল মানে কিতাপবিলাকত মানে ছখন নাটক লিখিলে বুলি লিখিলে চিহ্নযাত্ৰাৰ মানে যে প্ৰথম নাটকখন বুলি চিহ্নযাত্ৰাৰ বুলি দিব লাগিছিল আমাৰ যিখিনি
মানে এতিয়া আমাৰ যিখিনি অগ্ৰজ তেওঁলোকে এই বস্তুটো মানে যদি একেবাৰে লিখি পেলাই কৈ দিলেহেঁতেন যে এই চিহ্নযাত্ৰাকেই মানে ধৰক বুলি তেতিয়া হয়তো মানে থাকিলেহেঁতেন কিন্তু আমাৰ মানে কি হৈছে যিবিলাক নাটকৰ হেৰিবিলাক ইহঁতি পঢ়া কিতাপবিলাকত নতুন কিতাপবিলাকত কি কৈছে ছখন নাটক লিখি দিয়ে ছখন একেবাৰে শেষৰখন মানে ৰামবিজয় শুক্লধ্বজ ৰজাৰ নিৰ্দেশত কৰিছিল চিলেৰাই যে আপুনি ৰামৰ বিষয়ে নাটক লিখক বা এখন নাটক আমি বিচাৰো কিন্তু মই ষ্টুডেণ্টবিলাকক যেতিয়া পঢ়ানো তেতিয়া মই মানে চিহ্নযাত্ৰাৰ কথাই কওঁ এইটো হাতে কামে দেই প্ৰেক্টিকেলি একেবাৰে লাগি কাম কৰিছে বা যাই হওক আমি সমস্তজনক আহি পালেহি ইয়াতে আৰু মুখা যদিও চাই আহিছে আৰু ইয়াতো মুখা চালে আমি তথ্যখিনি ক'লোঁ আৰু সময়টো আমি সকলোৰে প্ৰতি ৰাখিছোঁ যে নিজেও অন্যলৈ আৰু যাব লাগিব আৰু আমিও আৰু দ্বিতীয় আলোকোৱা ৰৈ আছে আমি সকলোকে মুখা দিব লাগিব আৰু এইটো সাম্যকহে আৰু গোটেই দিনটো আমি মুখা দিবলৈতো সময় নাই এটা এই প্ৰজন্ম আমাৰ লক্ষ্য এই প্ৰজন্ম কোনটো এইটো 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 ৰাক্ষস শংখচূড় ৰাসত গোপী হৰণ কৰিছিল ট্ৰেডিশ্যনেল মাৰ্ক স্পিচ যিমানেই নপঢ়ক আপুনি জেগাটোতে যেতিয়ালৈকে নাচায় যেতিয়ালৈকে নিজে প্ৰেক্টিচ নকৰে তেতিয়ালৈকে একচুৱেল বস্তুটো নাপায় সেইটো কাৰণে নেম জটায়ু জটায়ু ন ৰামায়ণ জটায়ু What with Ravana? When Ravana killed Sita, at the time আৰু এটা অসুৰ মুখা ওলাই নাম কলম্বাসুৰ সেইটো ৰাসৰ বৃন্দাবনৰ এটা অসুৰ মুখত পিন্ধে ইয়াত লাগি যায় সেইটো সেই কংসৰ পঠিওৱা মানে বালকসকলক মাৰিবৰ কাৰণে চকুটো এনেকে কিয় কৰে বাৰু ৰাসলীলা ইউ নো ৰাসলীলা ৰাসলীলা কৃষ্ণ বিষ্ণু ৰাসলীলা চকুটো এনেকে কৰে নেকি চকুটো এনেকে উঠাই দিয়ে এইটো 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 কিয় নকৰে সেইটো কিবা ভিতৰৰ ৰচিত শিকি আছে